নমস্কাৰ সকলোকে অংকুৰ আসাম ডিফেন্স ইউটিউব চেনেললৈ সো গাইস আগতে মানে মোৰ যেটো অংকুৰ আসাম ডিফেন্স 2.0 বুলি এটা চেনেল আছিল মোৰ ইউটিউব চেনেলটো ডিলিট হৈ গল সো গাইস ইউটিউবে কিয় ৰিমুভ কৰি দিলে মইটো নিজে নাজানো গাইস সো এইটো নতুনকৈ খুলিছো মানে ইউটিউব চেনেলটো সো আপোনালোকে সাপোৰ্ট কৰি দিব সো গাইস এখন অগ্নিবীৰ আৰ্মিৰ ফালৰ পৰা এখন নোটিছ আহিছে আপোনালোকক জনাব বিচাৰিছো মানে এইখন নোটিছখন কি হয় Join Indian Army GD 2026 All Assam district interview date ahi gol guys কোনটো তাৰিখে কোনখন জিলাৰ ইন্টাৰভিউ হ'ব এই ভিডিওটোৰ জৰিয়তে জনাম আপোনালোকক সো গাইস ভিডিওটো হেকলৈ চাই থাকিব মই আপোনালোকক কৈ আছো ভালকে শুনিব গাইস নাৰেংগী জৰহাট শিলং এই তিনিখন ডিস্ট্ৰিক্টৰে ইন্টাৰভিউ হ'ব 7 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰী লৈকে মানে গাইস 7 ফেব্ৰুৱাৰীৰ পৰা 26 তাৰিখলৈ ৰানিং চলিব আপোনালোকৰ মানে এই যিগোটা তিনিটা ইয়াৰৰ কথা কলো মানে নাৰেংগী জৰহাট শিলং এই তিনিখন ডিস্ট্ৰিক্টৰে ৰানিং ষ্টাৰ্ট হ'ব 7 ফেব্ৰুৱাৰীৰ পৰা 26 জানুৱাৰী লৈকে ইয়াতে উল্লেখ কৰিছে যে গাইস General Duty Treatment Clerk 8 pass 10 pass for 10 candidator এই পদৰ তেজপুৰ মিছামাৰীতে অনুষ্ঠিত হ'ব মানে ইয়াতে ৰানিং ডেট বিলাক দিয়া আছে চাই লব গাইস চালুব মানে গাইস আপোনালোকে শুনি লব নাৰেংগী ইয়াৰৰ 7 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী লৈকে ৰানিং চলিব জৰহাট ইয়াৰৰ 16 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰী লৈকে চলিব মানে অপাৰ আসাম বিলাকৰ আৰু শিলং ইয়াৰৰ 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে চলিব এই সকলো ডিস্ট্ৰিক্ট মানে ইয়াৰৰ কথা কৈছো গাইস সকলো তেজপুৰ এই সকলো মানে তিনিটা ইয়াৰৰে তেজপুৰ মিছামাৰীতে অনুষ্ঠিত হ'ব মই লিখি লিছো মানে গাইস মানে কোনটো দেখে এইবিলাক লিখি লিছো আৰু মানে ইমানটো মনত নাথাকে ন আৰু আপোনালোকক ক'ব বিচাৰিছো যে মই এডমিট কাৰ্ডত ধুনীয়াকৈ দিয়াই আছে টাইম টেবুল উল্লেখ কৰা আছে আপোনালোকে সেই টাইমত যাব সেই ডেট মতে যাব ভিডিঅ'ত মানে ইন্টাৰভিউ কাৰণে প্ৰিপাৰেচনটো চলাই দিয়ক আহি পালে হি বেছি দিন নাই আৰু মানে যিসকল অগ্নিবীৰ কেণ্ডিডেট আছে মানে যিসকলে এক্সাম পাছ কৰিছে সেই সকলৰ বাবেহে ৰানিং অনুষ্ঠিত হ'ব মানে যিসকলে এক্সামটো কোৱালিফাই কৰিছে মানে সেই সকলৰ কাৰণে ৰানিংটো হ'ব যিসকলে এক্সাম দিব সেই সকলে নহয় মানে এইটো ৰানিঙৰ কাৰণেহে নোটিছটো আহিছে মানে 7 ফেব্ৰুৱাৰীৰ পৰা 26 তাৰিখলৈকে চলিব এইটো মই কৈয়ে দিছোঁ গাইস যিসকল নতুন কেণ্ডিডেট মানে এক্সাম দিব সেই সকলৰ বাবে নহয় যিসকল অলৰেডি গাইস এক্সাম দিয়ে থৈছে মানে সেই সকলৰ কাৰণে এই নোটিছখন আহিছে আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু আপোনালোকে গম পায়ে আগতে মানে আৰ্মিয়ে হওক বা অগ্নিবীৰ জিডি বা ট্ৰিটমেণ্ট বা ক্লাৰ্ক এইবিলাক যিয়ে নহওক 1600 মিটাৰ ৰানিং হয় এইটো সকলোৱে জানে আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি গাইস আগৰ মোৰ চেনেলটো ডিলিট হৈ গ'ল ইউটিউবে কিয় ডিলিট কৰি দিলে মই এইটো নাজানো গাইস ইমানখিনি সাপোৰ্ট দিছিলে মোক এইটো নতুন চেনেল হয় আপোনালোকে কি কম আৰু গাইস সাপোৰ্ট কৰি দিব নতুন চেনেলৰ কাৰণে সো গাইস আজিলৈ এইখিনিয়ে বাই বাই জয় হিন্দ জয় আসাম